নমস্কাৰ, মই মস্তাজুৰ ৰহমান। চাবলৈ আৰম্ভ কৰিছে দ্য নিউজ প্লাছ। এই মুহূৰ্তত দ্য নিউজ প্লাছৰ দৰ্শকক দিব বিচাৰিছোঁ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মই বৰ্তমান আহি উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ঢলমাৰা যিটো মূল পথ আছে, সেই মূল পথৰ মই বৰ্তমান আহি উপস্থিত হৈছোঁ। আৰু এটা আমি আপোনালোকক কোকৰাঝাৰ জিলাৰ ঢলমাৰা স্থিত যিটো মূল পথ আছে, সেই মূল পথৰ উন্নয়নৰ ফলাস্বৰূপ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থ আছে, সতীৰ্থই আপোনালোকক ইয়াৰ সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছে যে BTC দিনত বিগত দিনত কিমান উন্নয়ন হৈছে, বা বৰ্তমান হাগ্ৰামা মহিলাৰী নেতৃত্বত যি চৰকাৰ গঠন হৈছে, এই হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনতো কিমান উন্নয়নমূলক কাম কাজ হৈছে আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় দৃশ্যাংশ দেখুৱাইছে। এই দৃশ্যাংশ দেখিলে হয়তো আপুনিও ভাবিবলৈ বাধ্য হ'ব যে বিগত দিনত কিমান প্ৰতিশ্ৰুতি দিছিলে, বিগত দিনত চৰকাৰে কিমান প্ৰতিশ্ৰুতি দিছিলে, বা বৰ্তমানে যি চৰকাৰ আছে হাগ্ৰামা মহিলাৰ নেতৃত্বত যি চৰকাৰ চলি আছে কিমান উন্নয়ন কৰিছে। উন্নয়নৰ ফলাস্বৰূপ এই মুহূৰ্তত প্ৰতিগৰাকী দ্য নিউজ প্লাছৰ দৰ্শকক দেখুৱাইছোঁ। যি দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব যে এনেধৰণৰ পথ দৈনিক প্ৰায় হেজাৰ হেজাৰ মানুহে প্ৰায় এক কথা ক'বলৈ গ'লে যি ঢলমাৰাৰ যি বজাৰ আছে, বজাৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে পথৰ দুৰৱস্থা। এই দুৰৱস্থাত যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হ'ব পাৰে, যিকোনো মুহূৰ্ততে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হ'ব পাৰে। এই বৃহৎ অঞ্চলবাসী বা যিসকল এই পথেদি প্ৰতিদিনে অহা যোৱা কৰে, বা ছাত্ৰ ছাত্ৰী আদিকে ধৰি বিভিন্ন লোকে যিহেতু এইটো মূল পথ আৰু মূল পথেদি অহা যোৱা কৰে, যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটনত পৰিব পাৰে বা ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। বৰষুণ দিলে যেন সাগৰত পৰিণত হয় এই ঢলমাৰাৰ যি মূল পথ আছে, সেই মূল পথত এই মুহূৰ্তত আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। কেনেধৰণৰ যি পথৰ দুৰৱস্থা বহুত বেয়া, কি ক'ব? এইটো লৈ বহুত অসুবিধা হৈছে। স্কুলীয়া ল'ৰা ছোৱালীৰ অহা যোৱাত বহুত ধৰণৰ অসুবিধা হৈছে। বহুত ধৰণৰ কেতিয়াবা স্কুলীয়া ল'ৰা ছোৱালী ইয়াতে পৰি গৈছে, বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছোঁ। বিগত দিনত চৰকাৰে উন্নয়নমূলক কাম কৰা নাই, একো কৰা নাই। বিগত 5 বছৰত তেনেকুৱা ধৰণৰ কাম হোৱা নাই। ইয়াতে চাওক, তেনেকুৱা ধৰণৰ যি কাম কৰিছে তাৰে কিছু নমুনা এইটোৱে। এতিয়া কি ক'ব বিচাৰে বৰ্তমান যে হাগ্ৰামা মহিলাৰ নেতৃত্ব চৰকাৰ চলি আছে? এইখন চৰকাৰে যাতে ৰাইজৰ যি অসুবিধা যিটোৰ সন্মুখীন হৈছে, এইখিনি যাতে তেখেতে ভালকৈ চাই যাতে আমাৰ ৰাইজৰ যাতে সুবিধাৰ্থে এই কামখিনি কৰি দিয়ে, আমি এইখিনিয়ে দাবী জনাইছোঁ হাগ্ৰামা মহিলা। ঠাইখনৰ কি নাম আছিলে? ঢলমাৰা বজাৰ। বজাৰটোৰ মাজমজিয়াতে এনে পৰিৱেশ? হয়, বজাৰৰ মাজমজিয়াতে তেনেকুৱা পৰিৱেশ, ভিতৰতো তেনেকুৱা ধৰণৰে পৰিৱেশ। বাৰিষাৰ দিনত অহা যোৱা কৰাৰ একদম অনুপযোগী আৰু কি ঠাই হিচাপে এইটো। যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হ'ব পাৰে। যিকোনো মুহূৰ্ততে অঘটন হৈয়ে আছে। মাজে মাজে তেনেকুৱা ধৰণৰ এক্সিডেণ্ট ইয়াতে হৈ যায়। ইয়াতে আগতে ই ৰিক্সাও এটা পাল্টি খাইছিলে, তেনেকুৱা ধৰণৰ হৈয়ে আছে অসুবিধা আৰু কি। হৈ থাকে মাজে মাজে হৈ থাকে, কিন্তু বিগত সময়ছোৱাত একো কাম হোৱা নাই ইয়াতে। এটা কথা উল্লেখ কৰিব লাগিব, ইতিমধ্যে উল্লেখ কৰিছে এগৰাকী স্কুটি চালকে উল্লেখ কৰিছে যে মাজে সময়ে ইয়াতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈয়ে থাকে। কিন্তু আমি পূৰ্বতে এটা কথা উল্লেখ কৰিছোঁ, যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হ'ব পাৰে বা ভয়ংকৰ বিপদত পৰিব পাৰে গাড়ী চালক বা যি বাহন চালকসমূহ। কোকৰাঝাৰ জিলাৰ ঢলমাৰাত যি মাজমজিয়া আছে, মাজমজিয়াৰ পৰা আমি আপোনালোকক দেখুৱাইছোঁ প্ৰতিগৰাকী দৰ্শকক। আমি এই মুহূৰ্তত আৰু আমাৰ সৈতে কেইবাগৰাকী ইয়াৰে লোক আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ কাষলৈ আহিছোঁ। একো নাই দিয়ক। আপুনি ক'ব পাৰে ৰাস্তাটোৰ দুৰৱস্থা বেয়া, কি ক'ব? বেয়াকে ভাল কৰি লাগবা। অসুবিধা হয়নে নাই আপোনালোকৰ? অসুবিধাটো বহুত হয়। মানুহ পৰি ইয়াৰ আগতে ইলেকশ্যনৰ আগত বহুত প্ৰতিনিধি আহি আমাক কথা দিয়ে গৈছিল যে ৰাস্তাটো আমি সোনকালে ভাল কৰিম। কোনোৱে এতিয়া ভোট ওলোৱাৰ লগে লগে কোনোৱে পাত্তা নিদিয়ে। আমি হাগ্ৰামা মহিলাৰী ছাৰক অনুৰোধ জনাম যে আমাৰ এইখিনি ঢলমাৰা বজাৰৰ মাজমজিয়া যিটো ৰাস্তা, এই ৰাস্তাটো অতি সোনকালে যেন ভাল কৰি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব যে কিমান কম আৰু আপুনি বাৰু কিমান শুনিব। যিমানেই কম ইমানেই যেন শেষ নহয়। এই কোকৰাঝাৰ জিলাৰ ঢলমাৰাৰ মাজমজিয়াৰ যি মূল পথ আছে, সেই মূল পথৰ কথা প্ৰতিটো মুহূৰ্তত প্ৰতিটো প্ৰান্তৰ পৰা দ্য নিউজ প্লাছৰ দৰ্শকক আমি প্ৰতিবেদন আগবঢ়াওঁ। আৰু এই মুহূৰ্তত আমি প্ৰতিবেদনটো দেখুৱাইছোঁ যে মূল পথৰ যি দুৰৱস্থা, সেই দুৰৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। এতিয়া প্ৰশ্ন হয়, বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই বাতৰি চাই কি পদক্ষেপ হাতত লয়, ইয়াৰ পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।